গাইজ এনে আন ঘৰ এটা এনে আন ঘৰ এটা আৰু এনে টাইলছ লগা এনেকৈ টাইলছ লগা ঘৰ এটাত যদি এনে আন এখন ডেস্ক থাকে এনে ডেস্ক এখন থাকে তো গাইজ কেনে দেখি তো সেয়ে ভাবিলোঁ এই কোণাটোত ছেদ হকে এল চোফা এখন বনাম বুলি ভাবিলোঁ ধুনীয়াকৈ ষ্টেণ্ডাৰ্ড কৰি এখন এল চোফা বনাম বুলি ভাবিলোঁ তো এই চোফাটো কাৰ দ্বাৰা বনাওঁ কেনেকৈ বনাওঁ আৰু দেখাত কেনেকুৱা দেখি কিমান ষ্টেণ্ডাৰ্ড দেখি সকলো আপোনালোক দেখুৱাই আছোঁ ইয়াৰ মাল মেটেৰিয়েলবিলাক ক'ৰ পৰা আনিম হ'লচেলত আনিম সকলো মাল আপুনিও আনিব পাৰিব যদি আপুনি এটা চোফা বনাম বুলি ভাবি আছে আৰু ইয়াৰ মিস্ত্ৰী কোনে বনায় একদম স্পেচিয়েল মিস্ত্ৰী আপোনালোকক দি আছোঁ তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব অলপো স্কিপ নকৰিব তো বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ গাইজ কাঠখিনি আমি 3 দিনমান আগতে আনি শুকাব দিছিলোঁ যিহেতুকে ভাল কাঠ দিলি চোফাটো লাষ্টিং বেছি হ'ব সেয়েহে আমি সখন কাঠ দি ফ্ৰেমটো ধুনীয়াকৈ বনালোঁ ধাপ কাটি লৈ পেলাই ফ্ৰেমটো বনা ক্লিয়াৰ কৰিলে গাইজ চাইছে ফ্ৰেমটো ক্লিয়াৰ কৰি গাইজ এইফালে লাংখে ফেলে থৈ দিছে এইফালে চাইছে এইফালে আছে কৰ্ণাৰখন এইফালে 2জনীয়া এখন এইফালে আছে 3জনীয়া আৰু এখন এইফালে 3জনীয়া আছে আৰু বাকী এনেকৈ গোটেই কাম ক্লিয়াৰ হৈছে আৰু হেণ্ডেলটো এইটো চাইডে আছে হেণ্ডেলত দিয়া কামটো দেখে দিছোঁ আহক এইফালে যে দেখিছে গাইজ এইকেইটা ঢোলান এইকেইটা চোফাৰ হেড বুলি কয় আৰু এইফালে হেণ্ডেলকেইটা ৰাখি দিছে হেণ্ডেলৰ হেড এইকেইটা হেণ্ডেলত দিয়াকেইটা হেণ্ডেল মানে গাইজ চোফাৰ ছাইডত যে হাত দিয়াখিনি আছে সেইখিনি হেণ্ডেল বুলি কয় তো এনেকৈ চোফাৰ গোটেই ফ্ৰেমৰ কাম ক্লিয়াৰ কৰি আমি নলবাৰীত আহিলোঁ বৰ্তমান আছোঁ নলবাৰীত গাইজ নলবাৰীত আহি ৰখি আছোঁ এনেকুৱা গ'ডাউনৰ ওচৰত দোকানৰ ওচৰত হ'লচেল দোকানৰ ওচৰত তো এইফালে আছে মিস্ত্ৰীৰ লগত বহি আছোঁ মালিক দা আহি পাইছে এইটো চাওক মালিক দা আহি পালে দাদা আহি পাইছে আমি মালখিনি লৈ লওঁ মালখিনি লৈ কি কাপোৰ পচন্দ কৰোঁ আপোনালোকক দেখাইছোঁ গোডাউনৰ ভিতৰত সোমাই আছোঁ গাইজ একদম কাপোৰৰে ভৰ্তি পূৰা হ'লচেল দোকান চাওক পূৰা কাপোৰৰে ভৰ্তি যেনেকুৱা ধৰণৰ কাপোৰ লাগে আপুনি ইয়াতে চইচ কৰিব পাৰিব নানান ধৰণৰ কাপোৰ আছে গাইজ চোফা এটা যদি আপুনি বনাম বুলি ভাবি আছে ইয়াৰ পৰা আপুনি সকলো ধৰণৰ বস্তু নিব পাৰিব হ'লচেল ৰেটত আমি কাপোৰৰ এটাকৈ থান খুলি চালোঁ গাইজ কাপোৰ পচন্দ নহয় চাই আছোঁ কাপোৰ পচন্দেই হৈ নাই মানে অধিক মাছত বগলী কণা বুলি যে কয় আমাৰো সেনেকুৱা হৈছে মানে বহুত কাপোৰ দেখা পাইছোঁ না বহুত কাপোৰৰ মাজত এতিয়া কাপোৰ পচন্দ কৰি আহিব পাৰে আমি ৰেগজিন চাইছিলোঁ গাইজ ৰেগজিনটো মানে এতিয়া মালিকে কৈ আছে ৰেগজিনটো ফাটে বোলে ফাটিলে আমি ৰেগজিনটো নলওঁ বুলি ভাবি আছোঁ কাপোৰে লওঁ ভাল চাই কাপোৰ লওঁ ৰেগজিনটো দিম বুলি ভাবিছিলোঁ ছাইডত কিন্তু ৰেগজিনটো নহ'ব এতিয়া আমাৰ তো গাইজ বহুত চাহ চিতা কৰি লাষ্ট টাইমত আমি এই দুটা কাপোৰ চিলেক্ট কৰিলোঁ এই দুটা একদম কম্বাইন কৰি দুটা দিয়া হ'ব ফিটিংছৰ পিছত ভাল লাগিব বুলি কৈছে আৰু মিস্ত্ৰীও ভাল লাগিব বুলি কৈছে মালিকেও ভাল লাগিব বুলি কৈছে ফিটিংছৰ পিছত কেনেকুৱা লাগে চাওঁ আৰু তো এই দুটাই উঠাই দিলোঁ দিয়ক এই দুটাই দিয়ক তো মোটামুটি আমাৰ কাপোৰ চইচ হ'ল এতিয়া নেক্সট আৰু কি লাগে বাকী কি লাগিব আৰু মিস্ত্ৰী ভাই ইয়াতো মোৰ মিস্ত্ৰীয়ে নহয় মোৰ লগো হয় মোৰ একদম খাছ ফ্ৰেণ্ড হয়তো তো আপোনালোকে জানেই দেখা পায়ে থাকে ভিডিঅ'ত দোকে তো দোৱে মানে চফা বনাবও জানে দোকে লাগে দিছোঁ আৰু মোৰো কাম কৰিছে দেখোন কাপোৰ হ'ল এইবাৰ আছোঁ ফৰ্মত এইবাৰ ফৰ্ম ল'ম এইবাৰ ফৰ্মত ফৰ্ম লোৱা হ'ল গাইছ এতিয়া কুচন আনিছোঁ কুচনো একদম পূৰা 40 লৈছোঁ একদম মোটা একদম সকলোতকৈ মোটাটো লৈছোঁ টপটপি একদম 33 বছৰলৈকে গেৰাণ্টি দিছে আৰু মালিকে বম কুচন চব একদম বম কুচন শিলা কোম্পানীৰ মজা একদম যিটো হেভি আৰু চবতকৈ হেভি সেইটোৱে লৈছোঁ গাইজ আমাৰ গোটেইখিনি লোৱা হ'ল চিলিপ কৰি ল'লোঁ গোটেই মাল আমাৰ ৰেডি এতিয়া আমাৰ গাড়ীত লোড কৰি আছে গোটেইখিনি তো আপোনালোকক কৈ আছোঁ আমাৰ নলবাৰীতে আপুনি সেই হ'লচেলত পাব এভৰিথিং পাব চফাৰ এভৰিথিং বস্তু পাব নলবাৰীত আপোনালোকে হয়তো কিছুমানে জানে আৰু কিছুমানে এতিয়াও নাজানে যে আমাৰ নলবাৰীতে গোটেই হ'লচেলতে চব বস্তু পায় তো দোকানখনৰ এড্ৰেছটো কৈ আছোঁ আমি দাদাকে সুধি আছোঁ দাদাক ক'ব ধুনীয়াকৈ আপোনাক দোকানখনৰ এড্ৰেছটো দাদা আপোনাৰ শুভ নামটো কওক প্ৰথমতে চন্দ্ৰপ্ৰকাশ অঁ তো আপোনাৰ নলবাৰীতে দোকান নলবাৰীৰ এড্ৰেছটো আপুনি কৈ দিয়কচোন বঢ়িয়াকৈ আমাৰ ভিউৱাৰ্ছ হাউচপট নলবাৰী টাউন হাউচপট আমাৰ মাছৰুম ফাৰ্নিচিং কম আজিকালি যি পাৰোঁ 2 পইচা কমত যিখিনি পাৰোঁ চফাৰ মেটেৰিয়েলখিনি দিয়া যায় তো শুনিলে আপুনি আহিলে যিমান পাৰে সিমান কম ৰেট ধৰি আপোনালোকক দিব চফাৰ এভৰিথিং বস্তু আৰু যিমান মেটেৰিয়েল আপুনি চফাৰ লাগে চবখিনি পাব ইয়াতে আহিব আৰু কণ্টেক্ট নম্বৰ আপোনাক দিম কণ্টেক্ট নম্বৰত আপুনি কণ্টেক্ট কৰিব কণ্টেক্ট কৰিলে ডাইৰেক্ট আপুনি দাদাৰ দোকানখন পাব তো আমাৰ চব লোড হ'ল গাড়ী লোড হ'ল এতিয়া আমি ঘৰত যাম এইটো দিব নেকি কাটি দিব চলো তো গাইজ বস্তু গোটাই লৈ আহিলোঁ আহি এতিয়া আমি কাম ৰেডি কৰিছোঁ এইফালে আমাৰ চফাৰ কাম আৰম্ভ হৈছে আৰু এতিয়া ইয়াৰ লুকছ ভাল হ'ব পূৰা মানুহ জমা লাগি গৈছে তুমি কৰিবা নেকি আজি কাম
মই ইয়াতে কৰি আছোঁ এতিয়া বৰ্তমান ইয়াতে নকৰোঁ নেকি আকৌ তালৈ কৰিম আজি নালাগে ইয়াতে তুমি গাইজ মিস্ত্ৰী কাম কৰিলে কেইখিনি সময় লাগে ইয়াতক চাওক ধুনীয়াকৈ স্প্ৰিং কাটছি গাজাল মাৰছি বেল মাৰছি এনেকুৱাকৈ গোটেইখিনি কাম ঘৰৰ চোতালতে কৰি আছে গাইজ আপুনিও যদি এটা চফা বনাম বুলি ভাবি আছে ঘৰৰ কাৰণে তেনেহ'লে মিস্ত্ৰী কণ্টেক্ট কৰক আপোনালোকক ডিছপ্লেত নম্বৰ দি দিম শেষৰ ফালে আপোনালোকে কণ্টেক্ট কৰিব এনেকুৱাকৈ ধুনীয়াকৈ চফা এটা ঘৰতে বনাব পাৰিব মই ঘৰতে মিস্ত্ৰী মাতি ধুনীয়াকৈ ঘৰৰ বাচ্চাকেইটাৰ লগত খেলি চাই আছোঁ এবাৰ চাওক আমাৰ চাইদুল আছে কিবা হাই গাইজ আৰু আমি এনেকৈ খেলি থাকাতে গাইজ ইহঁতৰ কাম ক্লিয়াৰে হ'ল পূৰা ফ্ৰেমৰ কাম গোটেই ক্লিয়াৰ কুচন চুচন লগা হ'ল এতিয়া কাপোৰ কাটিব কাপোৰখিনি ধুনীয়াকৈ ইহঁতে জব কৰি আছে গাইজ কাপোৰখিনি কেনেকুৱা লাগিছে এটা কমেণ্ট কৰকচোন বহুতে কৈছে গাইজ কাপোৰখিনি বোলে ভাল লগা নাই আপোনাৰ মতে কেনেকুৱা লাগিছে আৰু ফিটিং কৰিলে কাপোৰখিনি কেনেকুৱা লাগিব এটা কমেণ্ট কৰক লগতে চফাটোৰ ডিজাইনটো কেনে হৈছে চোৱাৰ কাৰণে ভিডিঅ'টো শেষলৈ চাই থাকক চিলা কৰা হয়নি না কি ৰহিন্দৰজী ও জোল ভাত খাবি দেয় আমার তাতে লোকাল মুরগি খাচ্ছি আমি খাবি না ভাত গাইজ চফাৰ তলত প্লাইউড লাগে গাজাল মাৰছি মানে চফাৰ কাম ক্লিয়াৰ আৰু এইফালে বালিচত তোলা ভৰা হ'ল মানে বালিচৰ কামো ক্লিয়াৰ তো এতিয়া আমি লাষ্ট ফিনিচিঙৰ ফাইনেল ৰিজাল্টটো চাব লাগে তো আহকচোন চাওঁ তো গাইজ আমাৰ ফাইনেলি চফাৰ কাম ক্লিয়াৰ খালী জেগা পুৰা পুৰ কৰি দিলোঁ একদম ধুনীয়াকৈ ছেটিং কৰি দিছোঁ চাওক আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু ডিজাইনটো কেনেকুৱা আছে কাপোৰটো কেনেকুৱা লাগিছে আৰু চফাটো ইয়াত ছেটিং কেনেকুৱা আছে ধুনীয়াকৈ কমেণ্ট কৰিব তো চাওক কেনেকুৱা বনাইছোঁ তো এইটো বনোৱা মিস্ত্ৰী আমাৰ ওচৰতে আছে ধুনীয়াকৈ আপোনালোকক কৈ দিব আপোনালোকে যদি বনাম বুলি ভাবে আপোনাৰ ঘৰৰ কাৰণে চফা এটা তেনেহ'লে মিস্ত্ৰীৰ মুখেৰে শুনক নিজে কি বনাই তেখেতসকলে নিজে ক'ব তো আহক মিস্ত্ৰীৰ লগত আমি কথা পাতোঁ কৈ দিয়ক আমাৰ ভিউৱাৰ্ছক আমি চব মডেলৰ চফা বনাওঁ খেল কাঠৰ চফা ৰিপেয়াৰিং চব কৰোঁ অল এভৰিথিং কাঠৰ চফাৰ কাম এভৰিথিং কাপোৰ লগা কাম এভৰিথিং কৰোঁ মানে ডানলপৰ কাম এভৰিথিং তো গাইজ শুনিছে ডানলপৰ কাম এভৰিথিং পাব আপোনালোকে যি কৰিব খোজে তেনেহ'লে আপোনালোকে কল কৰক মই আপোনালোকক ডিছপ্লেত দি দিছোঁ নম্বৰটো এইটো নম্বৰত কণ্টেক্ট কৰক এইটো নম্বৰত কণ্টেক্ট কৰিলে আপোনালোকে যেনেকুৱা ধৰণৰ চফা আপোনাৰ ঘৰত বনাম বুলি ভাবে কেৱল ফটো দিলেই হ'ল আপুনি ইউটিউবৰ পৰা চাই কিবাৰ পৰা চাই ক'ৰবাৰ নেটৰ পৰা চাই লওক ফটো দিলেই হ'ল ফটো চাই যেনেকৈ ফটো বনাই দিব সেনেকৈ বনাই দিব তো ফটো আপোনালোকে যেনেকুৱা ফটো দিয়ে তেনেকুৱা হিচাপত আপোনালোকক বনাই দিব কোনো টেনশ্যন নাই বিন্দাছ আপোনাৰ ঘৰৰ কাৰণে এটা চফা চইচ কৰক ইণ্টাৰনেটৰ পৰা কৰি পেলাই ফটো এখন দি দিয়ক আপোনাক সেইমতে বনাই দিব তো টেনশ্যনৰ কাম নাই আপুনি কল কৰক আপোনাৰ ঘৰত মাতক আপোনাৰ ঘৰত যাই ধুনীয়াকৈ বনাই দিব যেনেকুৱা ইচ্ছা তেনেকুৱা আপুনি বনাই ল'ব পাৰিব নিজৰ ঘৰতে তো সেইখিনি আছিল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোত যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো এইখিনি আছিল আজি ভিডিঅ'টোত বাই বাই জয় আই অসম